हेलो फ्रेंड आदिल ऑनलाइन यूट्यूब चैनलर नतुन एटा भिडिओले आपनाक आगोबार स्वागतम। आपुनि जुदि रपटप सोलारत एप्लाई करिছে एतियाলৈকে পোৱা নাই তেনেহলে এটো ভিডিও আপোনাৰ বাবে। আপুনি ৰপটপ সোলাৰত এপ্লাই কৰিছে নেকি? আপুনি যদি এতিয়ালৈকে সোলাৰ পোৱা নাই তেনেহলে আপুনি কেনেকৈ আপোনাৰ মোবাইল দি চেক কৰিব যে আপোনাৰ সোলাৰটো হ'ব নে ৰিজেক্ট হৈছে। যদি ৰিজেক্ট হৈছে কি কৰিব লাগিব হেটো এটো ভিডিওত কিন্তু আমি আলোচনা কৰিম। তো ভিডিওটো হেকলৈকে চাই থাকক। প্ৰথমে আমি যিকোনো এটা ব্ৰাউজাৰত ওপেন কৰিম, যেনে ক্ৰম ব্ৰাউজাৰ। মই ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছো। তাতে গৈ টাইপ কৰিব লাগিব ৰপটপ সোলাৰ। মই ৰপটপ সোলাৰ টাইপ কৰি আছো, ROFTOP ৰপটপ সোলাৰ। এনেকৈ টাইপ কৰাৰ পিছত ইন্টাৰ মাৰিলে কিন্তু অফিচিয়েল ওয়েবসাইট যেটো সোলাৰ প্যানেলৰ হেটো কিন্তু আহি যাব। আহি যোৱাৰ পিছত এনেকৈ লগইন ফাৰ্স্ট অপশন লগইন কৰাৰ পিছত এনে চাওক বাওফালে এপ্লাই ফৰ ৰপটপ সোলাৰ এনেকৈ হোপালে ৰেজিস্টাৰ নতুন যে সকল ৰেজিস্টাৰ কৰিব হেটো হোপালে আছে। মই লগইন কৰিম। মই যেহেতু এপ্লাই আগত কৰিছো মোৰ স্ট্যাটাস হয় মই চাম তো মোবাইল নম্বৰটো মাৰি ক্যাপচাৰটো মাৰি দিম। সিম্পলি মই মোৰ ক্যাপচাৰটো মাৰি যে M363N ক্যাপচাৰটো মাৰি নেক্সট বটনত ক্লিক কৰিলে কিন্তু মোৰ পেজটো খোলা খাই যাব। এটা OTP আহিব। OTP আহাৰ পিছত OTPটো টাইপ কৰিব লাগিব। OTPটো সিম্পলি টাইপ কৰি আছো। টাইপ কৰাৰ পিছত লগইন কৰিলে মোৰ পেজটো লগইন কৰি হৈ আছে। এতে চাওক কি প্ৰসেসত আছে দেখাই আছে। যেকিটা ৰাইট চিহ্ন দিয়া আছে কিনা মানে মোৰ স্টেপ পাৰ হৈ গৈছে। এতিয়া ভেন্ডৰত স্টেপত আছে। বাওফালে চালে চাওক কি তাৰিখত ৰেজিস্ট্ৰেচন কৰিছো, কি তাৰিখত মানে সাবমিট হৈছে, এনেকুৱা সকলোবোৰ অপশন দি আছে। মোৰ কিন্তু একবাৰ রিবেকো আহিছিল, ৰিটাৰ্ণ আহিছিল, মানে যেটো লাইন বিল আছে হেটো মানে ক্লিয়াৰ নাছিল, সেই কাৰণে ৰিটাৰ্ণ আহিছিল। আকৌ সাবমিট কৰিছো। এতিয়া চাওক ফেসিলিটি এপ্ৰুভ হৈ গৈছে। মোৰ 3 নম্বৰ অপশন ফেসিলিটি এপ্ৰুভ যেটো হেটো কিন্তু মোৰ হৈ গৈছে। এতিয়া ডাইৰেক্ট ভেন্ডৰত আছে। এতিয়া কি কৰিব লাগিব ভেন্ডৰটো আমিও সিলেক্ট কৰিব পাৰিম। যদি জানো যে লোকাল ভেন্ডৰ কোনটো হেটো আমি সিলেক্ট কৰিব পাৰিম। আর নহলে ভেন্ডৰে নিজে আমাক সিলেক্ট কৰিব। যেতিয়া ৰপটপ সোলাৰ বিলাক দিব ভেন্ডৰে নিজে আমাক সিলেক্ট কৰিব পাৰিব। কেনেকৈ ভেন্ডৰ সিলেক্ট কৰিব লাগে আমি দেখাই দিম। আৰু যদি আপুনি এতিয়া আপোনাৰ ৰিজেক্ট হৈছে তেনেহলেও কিন্তু এটো এতে শো কৰিব। মোৰটো কোনো ধৰণৰ প্ৰবলেম নাই। মই মানে এতিয়ালৈকে এলিজিবল আছো, সেই কাৰণে এনেকুৱা শো হৈ আছে। যেতিয়া রিজেক্ট হ'ব তেতিয়া কিন্তু এতে রিজেক্ট বুলি লিখা আহিব আৰু আমাৰ আপলোড দিব ক'ব। এতিয়া আমি ভেন্ডৰ কেনেকৈ সিলেক্ট কৰিম। ভেন্ডৰ সিলেক্ট কৰিবলৈ হলে তলত এডিট অপশনত যাব পাৰি বা ওপৰত ভেন্ডৰ অপশন আছে তাতো যাব পাৰি। এতে চাওক তলৰ পৰা এডিট সোলাৰ এপ্লিকেশন ফৰ্ম এৰ পৰা কিন্তু যে কোনো বস্তু এডিট কৰিব পাৰি। বা ওপৰত অপশন আছে ভেন্ডৰ সিলেকশন, এতে ক্লিক কৰিলে কিন্তু যে সকল ভেন্ডৰ লোকেলত আছে সব শো কৰিব। আমি কোনটো ভেন্ডৰত সিলেক্ট কৰিব খুজো হেটো ভেন্ডৰে কিন্তু আমি সিলেক্ট কৰিব পাৰি। আৰু ভেন্ডৰে কিন্তু সোলাৰ বিলাক লগাব আৰু 5 বছৰ সার্ভিস দিব বুলি শুনা পাইছো মই। আৰু ভেন্ডৰে এটা স্টেপ কাম কৰিব আৰু এইবোৰ বাওফালে যিবোৰ স্টেপ দিয়া আছে হেবোৰ ক্লিক হৈ থাকিব। ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব।